এভৰিৱান আজি আমি আৰু এটা নতুন চেপ্টাৰ তোমালোকক মই এমসিকিউ কৰাই দিব ওলাইছো আৰু এই আজি চেপ্টাৰটো আমাৰ হৈছে মেথছৰ চেপ্টাৰ নম্বৰ 4 অৰ্থাৎ আমি যেহেতু আমাৰ ক্লাছত থিওৰিখিনি অলৰেডি আমি কমপ্লিট কৰিলো মই বুজাই দিলো এক্সাৰসাইজ কৰিলো এক্সাম্পল কৰিলো ইয়াৰ উপৰিও আমাৰ যেখিনি কোৱেশ্চন বেংক আছে সেই কোৱেশ্চন বেংকখনৰ পৰা মই তোমালোকক বাছি 20-25 টা মান কোৱেশ্চন কৰাই দিও কাৰণ কিয় এটা ক্লাছত 20-25 টাই কৰাব পাৰি তাতকে বেছি কৰাব এনেও নোৱাৰি কিন্তু আমাৰ কোৱেশ্চন বেংকখন যদি লোৱা তাতে তুমি আসামিজ মিডিয়াম ইংলিশ মিডিয়াম দুইটাতে আছে ইয়াতে তুমি প্ৰায় এটা চেপ্টাৰৰ পৰা প্ৰায় 150 মান এমসিকিউ পাবা আৰু 200 মান লং কোৱেশ্চন পাবা তো সেইখিনি তুমি কৰি লবা আজি জাস্ট কেটামান কৰাই দিছো ক্লাছটো খতম হোৱাৰ পিছত এই কোৱেশ্চন বেংকখন লৈ পেলাই তোমালোকে বাকিখিনি কৰি লবা আমাৰ এপতে পাবা পিডিএফ আকাৰে পাবা ঠিক আছে গুটেকেটা সাবজেক্টৰ কাৰণে আছে 5টা সাবজেক্ট আৰু কোৰ্সত মই যেহেতু থিওৰিখিনি পঢ়াই দিলো গতিকে আজি আমি কি কৰিম কোৱেশ্চন সলভ কৰিম তো ফাৰ্স্ট কি আছে সো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে আমি মিলাব লাগে এটো 2026 ত আহিছিল ঠিক আছে তো 2026 ত আহা এটা প্ৰশ্ন হয় কি কৈছে চাও হা আমি মিলাব লাগে এটো x² - x - 6 আছে মূল দুটা বাস্তৱ আৰু সমান হয় মূল দুটা 3 আৰু -2 হয় 2 আৰু -3 হয় আৰু কাল্পনিক ফাৰ্স্ট অফ অল আমি কি মিলাম জানেনে এটো আৰু এটো মিলাম ঠিক আছে মূল দুটা বাস্তৱ আৰু সমান কেতিয়া হয় যেতিয়া b² - 4ac = 0 হয় তেতিয়া বাস্তৱ আৰু সমান হয় ঠিক আছে অৰ্থাৎ কি হ'ব আমি যদি চাও প্ৰথমটো আমি গুটেকেটাৰ কাৰণে আমি চাম এটা b² - 4ac কিমান হয় ঠিক আছে মই তোমালোকক একবাৰ দেখাই দিও আমি ক্লাছত অলৰেডি আমি বস্তুটো কৰিছো ইয়াত চোৱা এটো লগত যদি মই মিলাও ইয়াতে a কিমান হ'ব a হ'ব 1 b হ'ব -1 আৰু c হ'ব -6 ঠিক আছে মই বুজাই থাকা নাই অলৰেডি আমি পঢ়াই দিছো তো ইয়াতে b² - 4ac ফাৰ্স্টটোৰ কাৰণে কিমান হ'ব ফাৰ্স্টটোৰ কাৰণে কিমান হ'ব চোৱা b² মানে ভিতৰত -1 আছে তো -1 হোল স্কয়াৰ -4 a মানে হল 1 c মানে হল -6 তো 1 তাৰ পিছত - +24 অৰ্থাৎ 25 b² - 4ac পালো কিমান 25 পালো ওকে তো মূল দুটা বাস্তৱ আৰু সমানো নহয় মূল দুটা কাল্পনিকো নহয় তো এটো বাদ দিলো নেক্সটত যাও x² - 2x + 1 এটো কি হ'ব চোৱা ইয়াতে b² - 4ac আমি যদি চাও b² মানে -2 হোল স্কয়াৰ 4a হল 1 c হল 1 তো 4 - 4 মানে 0 অৰ্থাৎ ইয়াত b² - 4ac 0 পালো গতিকে এটো কিহৰ লগত মিলিব মূল দুটা বাস্তৱ আৰু সমান ওকে নেক্সট কি চাম নেক্সট আমি চাম এতিয়া নেক্সট কোৱেশ্চনটো ইয়াতে হ'ব মূল দুটা 3 আৰু -2 আছে ঠিক আছে এটা মূল দুটা কাল্পনিক কেতিয়া হ'ব b² - 4ac <0 হ'ব ঠিক আছে অৰ্থাৎ b² - 4ac আমি নেক্সটৰ কাৰণে যদি উলিয়াই চাও -1 হোল স্কয়াৰ -1 * 6 তো 1 - 6 - 5 ঠিক আছে অৰ্থাৎ ইয়াতে মূল দুটা কাল্পনিক হ'ব কাৰণ <0 হ'ল তো মূল দুটা কাল্পনিক হ'ব তো বাকি মূল দুটা 3 আৰু -2 কি কৰিবা জানানে এই দুটা পুট কৰি চাবা যোনটো এপ্লিকেবল হয় হেটোই হৈ যাব ঠিক আছে তো তেনেকৈ কৰিলে হ'ল এটো খালি অকমান টাইম লাগে এটো এমসিকিউ কৰোতে তোমালোকৰ সেই কাৰণে মই তোমালোকক মক টেষ্ট কৰিব দিম আমাৰ তোমালোকে টাইমটো গম পোৱা কিমান টাইম লাগে ঠিক আছে নেক্সট কোৱেশ্চনটো চাও মোৰ ব্যাকগ্ৰাউণ্ডৰ নয়েজ আহি থাকিব পাৰে ইয়াতে মানে এটো টাইমত হলে হেতু নয়েজ আহে গতিকে 1 মিনিটৰ নয়েজ আহিব জাস্ট নেক্সটটো হ'ল the value of x which satisfy the equation ax² + bx + c = 0 is given মানে কি কৈছে নয়েজটো সবে ইগনোৰ কৰিবা কাৰণ এই নয়েজটো এটো টাইমত সদায় আহে আৰু হেতু কাৰণে মই 8টা বজাত ক্লাছ দিবলৈ মানে নোৱাৰো 8টা বজাত আহে সদায় সব ল'ৰা ছোৱালী এটো কাৰণে প্ৰবলেমো পায় এতিয়া চোৱা ax² + bx + c = 0 is given অৰ্থাৎ ax² + bx + c = 0 যত is given অৰ্থাৎ the value of x ৰ ভ্যালু উলিয়াব লাগে এটা আমি x ৰ ভ্যালু কি জানো x = -b ± √b² - 4ac/2a ঠিক আছে অৰ্থাৎ কি হ'ব আমি যদি এটো ভাঙি দিও ঠিক আছে আমি যদি গোটে পাৰ্টটো ভাঙি দিও তো কি হ'ব চোৱা -b/2a হল তাৰ পিছত প্লাস মাইনাস এটো পাৰ্ট এক্সট্ৰাকে লিখি দিও
ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac বাই 2a হ'ল তো এইটো কোনটো অপশ্যন আছে চোৱা এইটো ঠিক আছে c2 হ'ব নেক্সট কুৱেশ্যনত যাওঁ Which of the following quadratic equation give real root 2026 চনতে আহিছিল মই অসমীয়াটো নিলিখিলো আৰু মই জাস্ট তোমালোকক কৈ দিম কোনটো মানে আমাৰ তিনটা আমাৰ ইকুৱেশ্যন দিয়া আছে এমসিকিউটো ভালকে চাবা ইয়াতে কোনটোৱে ৰিয়েল ৰুট ৰিয়েল অৰ্থাৎ বাস্তৱ ৰিয়েল মানে কি বাস্তৱ এটা বাস্তৱ কেতিয়া হ'ব b স্কয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 বা ইকুৱেল হলেও বাস্তৱ হ'ব ঠিক আছে ইকুৱেল হলে সমান হয় এটা আমি গুটে কেটাৰ কাৰণে b স্কয়াৰ মাইনাছ 4ac উলিয়াইছাম মই ডাইৰেক্ট কৈছো ঠিক আছে আমি ax স্কয়াৰ প্লাস bx প্লাস c নিচিনা কম্পেয়াৰ কৰিছাম ইয়াতে যদি চাও b মানে হল এটো x ৰ লগত যেটো আছে -2√3 হোল স্কয়াৰ -4 a হোল 1 c হোল 9 তো এটো কৰিলে চোৱা -2 to স্কয়াৰ কৰিলে 4 হ'ব 3 to স্কয়াৰ কৰিলে 3 হ'ব -4 into 9 তো 12 -36 এটো নেগেটিভতে আহিব -24 আমাক খুদিছে ৰিয়েল ৰুট অপশন 1 নহয় অপশন 1 নহয় তাৰছত চোৱা তাৰছত তুমি অপশনৰ লগত খেলিব লাগিব ঠিক আছে কেনেকৈ আমি এমসিকিউ সলভ কৰিম চোৱা অপশন 1 ক'ত আছে চোৱা অপশন 1 ইয়াত আছে নহয় কাৰণ অপশন 1 হ'বই নোৱাৰে অপশন 1 আৰু ক'ত আছে ইয়াত আছে এটো অপশনো নহয় তো থাকিল এটো আৰু এটো ইয়াত কি কৈছে 2 and 3 ইয়াত কৈছে only 2 আমি সময় কেনেকৈ বসাম চাবা ইয়াত কৈছে only 2 ইয়াত কৈছে 2 and 3 অৰ্থাৎ অপশনত 2 থাকিবই কাৰণ কিয় ইয়াতো 2 আছে ইয়াতো 2 আছে 2 থাকিবই গতিকে মই 2 2 না চাও মই 3 2 চাম নেক্সট ঠিক আছে তো নেক্সট যদি মই 3 2 চাও 3 2 কি আছে চোৱা x স্কয়াৰ প্লাস x প্লাস 1 অৰ্থাৎ b স্কয়াৰ মাইনাস 4ac কৰিলে x ৰ লগত 1 আছে -4 into a মানে হল 1 এটো মানে হল 1 তো এটো হ'ব 1 -4 মানে -3 শূন্যতকে সৰু হল গতিকে এটো নহয় only 2 অপশন হ'ব ঠিক আছে অপশন ডি হৈ গল তেনেকৈ আমি এমসিকিউ সোনকালে কৰিব পাৰো Next question on down. Next question কি কৈছে চোৱা for what value of p the equation p minus 2x square plus 3x plus 5 cannot be quadratic অৰ্থাৎ p ৰ কি মান হলে এই গোটেই ইকুৱেচনটো কোৱাড্ৰেটিক নহয় অৰ্থাৎ দ্বিঘাত সমীকৰণ নহয় নহলে p ৰ মান কিমান হ'ব খুদিছে এনেকুৱা প্ৰশ্ন এটা মই চাগে এনে ক্লাছতো কৰিছিলো এটা চাগে আমাৰ এনসিআৰটি পৰা দিছে তো চোৱা দ্বিঘাত সমীকৰণ কেতিয়া নহব যেতিয়া এই x স্কয়াৰ নাথাকিব ইয়াত অৰ্থাৎ x স্কয়াৰ লগত 0 পূৰণ হৈ থাকিব তেতিয়াহে x স্কয়াৰ নাই তো 0 মানে এই পাৰ্টটো 0 হ'ব লাগিব p - 2 0 হ'ব লাগিব অৰ্থাৎ p = 2 অপচন বি ঠিক আছে ইমানে ইজি নেক্সট প্ৰশ্নত যাও নেক্সট প্ৰশ্ন 2024 কৈছে তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আকৌ কৈছে বাস্তৱ আৰু সমান মূল অৰ্থাৎ তুমি চাবা কি b স্কয়াৰ - 4ac = 0 কোনটোত হয় হেতু চাবা ঠিক আছে এটো সবে কমেন্ট কৰিবা যিসকলে ইউটিউবত চাই থাকিবা এটো কমেন্ট কৰিবা কোনটো অপচন হ'ব কোৱেশ্চন নম্বৰ 7 কোনটো অপচন কাৰেক্ট হ'ব ঠিক আছে আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন কি কৈছে চোৱা x স্কয়াৰ - px + q এটো আছে বাস্তৱ সংখ্যা দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে অৰ্থাৎ ৰিয়েল ৰুট নাই বাস্তৱ মূল নাই বাস্তৱ মূল নাথাকিলে কি হয় b স্কয়াৰ - 4ac < 0 অৰ্থাৎ মই যদি কৰো b মানে কি x ৰ লগত থাকাটো -b 4 a মানে হল x স্কয়াৰ লগত 1 আছে c মানে হল কনস্ট্যান্টটো q তো এটো কৰিলে p স্কয়াৰ - 4q < 0 সো এটো কৰিলে সব p স্কয়াৰ এটো এফালে লৈ যাও মাইনাসটো প্লাস হৈ যাব 4q তো p স্কয়াৰ < 4q কোড আছে সো অপশন বি ঠিক আছে বি ইজ দা রাইট आंसर আমি নেক্সট প্ৰশ্নত যাও নেক্সট প্ৰশ্ন কি আহিছে চাও দুটা স্টেটমেন্ট দিয়া আছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো আহিব ঠিক আছে প্ৰথম স্টেটমেন্টত কি কৈছে the root of 2x square plus 4x plus 2 equal to 0 are plus minus 1 অৰ্থাৎ আমাক এটা ইকুৱেচন দিয়া আছে 2x square plus 4x plus 2 equal to 0 মই যদি ফাৰ্স্ট চাও ইয়াতে সবতে 2 পূৰণ হৈছে 2 টো কাটি দিও 2 এ সবকে কাটি দিয়া x square plus 2x plus 1 equal to 0 হল এতিয়া এটো তুমি যদি এটো সোয়া x square plus
2 into x into 1 plus 1 square এনেকুৱা হৈ আছে নহয়নে আমি তুমি এইবিলাক কোৱেশ্চন কৰি থাকিলে প্ৰেক্টিছ হৈ যাব তো তাৰ মানে x plus 1 whole square হৈ আছে এটো তাৰ মানে x plus 1 whole square মানে কি x plus 1 into x plus 1 equal to 0 অৰ্থাৎ x of value -1 দুইটা সমান হল কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াত প্লাস -1 কৈছে অনলি -1 আহিছে অপচন 1 টো ভুল নেক্সট কৈছে দা ৰুট অফ এটো ইকুৱেশ্যনৰ ৰুট কেটা ইকুৱেল হয় সমান হয় ইয়েস সমান হয় অনলি অপচন 2 ইজ কাৰেক্ট ঠিক আছে মই স্পিডত কৰি আছো কাৰণ আমি অলৰেডি এখিনি বস্তু মই তোমালোকক ক্লাছত কৰি দিছো ঠিক আছে নেক্সট প্ৰশ্ন আহিছে সো নেক্সট প্ৰশ্ন আমাক মিলাব আহিছে আকৌ মিলাব আহিলে ঠিক আছে প্ৰথম এটো লগত কোনটো মানে সো কলম 1 কলম 2 ঠিক আছে এটো কোৱেশ্চন তোমালোকে নিজে কমেন্ট কৰিবা কাৰণ ইয়াতো আমি কি উলিয়াব লাগে সেই কনসেপ্টটো ইউজ হ'ব কি কনসেপ্ট b স্কয়াৰ - 4ac এটো ঠিক আছে শূন্যতকে সৰু হলে বাস্তৱ মূল নাথাকে শূন্যৰ সমান হলে সমান আৰু বাস্তৱ মূল থাকে আৰু শূন্যতকে ডাঙৰ হলে বাস্তৱ মূল থাকে তো এই বস্তুখিনি তুমি এই গুটেকেটা ইকুৱেশ্যনৰ কাৰণে উলিয়া মিলাই দিবা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনত গৈছো কি কৈছে চোৱা নেক্সট কোৱেশ্চনটো এটো এটা আগৰ আমাৰ কোৱেশ্চন বেংকৰ পৰা এটো প্ৰশ্ন দিয়া হৈছে ঠিক আছে এই কোৱেশ্চনটো মই তোমাক পলিনোমিয়েল চেপ্টাৰ পঢ়াওঁতে কৈছিলো এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু আন মূল দুটাৰ যোগফল 0 তেন্তে সমীকৰণটো কি হ'ব ঠিক আছে এটা ৰুট 2 হয় আৰু সাম অফ দা টু ৰুট ইজ আলফা তো এটা ৰুট যদি মই 2 ধৰো আৰু সেই মূল দুটাৰ যোগফল 0 হয় ঠিক আছে তো আলফা প্লাস বিটা আৰু এটা মূল আমি ধৰি ললো বিটা 0 হয় তো বিটা মানে কিমান হ'ব মাইনাস আলফা অৰ্থাৎ আনটো মূল কিমান হ'ব -2 হল দুটা মূল পালো এটা মূল দুটাৰ যোগফল কিমান এটা বস্তু মই কৈ দিছো এতিয়া এটা শৰ্টকাট আছে ঠিক আছে এই শৰ্টকাটটো অনলি ফৰ এমসিকিউ মনে ৰাখিবা এই শৰ্টকাটটো অকল এমসিকিউত কৰিবা এক্সামত গৈ কোৱেশ্চনত যেতিয়া 2 নম্বৰীয়া প্ৰশ্ন লিখিব আহিব এই শৰ্টকাটটো যাতে কোনেও এপ্লাই নকৰে মই বাৰে বাৰে কৈছো আমাৰ হেদিনা মই ইউনিট টেষ্ট আমাৰ যেতিয়া স্যাম্পল টেষ্ট পাতিছিলো তাতো বহুতে এই মিস্টেকটো কৰিছে ঠিক আছে মই আমাৰ টেষ্টত মই তোমাকক দেখাই দিছো তো কি কৰিবা এটা শৰ্টকাট আছে যদি এনেকৈ তুমি পাই যোৱা ন মূল দুটা ডাইৰেক্ট এনেকুৱা এমসিকিউ আহিছে একেবাৰে ইজি এটা ফৰ্মুলা আছে কি ফৰ্মুলা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা হেতুৱে হ'ব তোমাৰ ইকুৱেশ্যনটো ঠিক আছে তো চাই লোৱা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা অলৰেডি দিয়া আছে আলফা প্লাস বিটা 0 হয় প্লাস আলফা বিটা মানে 2 আৰু -2 তো এটো কৰিলে x স্কয়াৰ এটো তো 0 হৈ যাব 2 - 2 পূৰণ কৰিলে -4 x স্কয়াৰ -4 ক'ত আছে অপচন বি হৈ গল হেদেকে এই শৰ্টকাটটো অকল এমসিকিউ থাকে কাৰণ এই বস্তুটো তোমালোকৰ কিতাপত নাই নেক্সট প্ৰশ্নত যাও নেক্সট প্ৰশ্ন কি কৈছে যদি এটা ৰুট ওয়ান ৰুট অফ দা ইকুৱেশ্যন ax স্কয়াৰ + bx + c ইজ 3 টাইমছ দা আদাৰ দেন কি হ'ব সুধিছে অৰ্থাৎ এটা ৰুট যদি আলফা হয় আনটো 3 আলফা হ'ব হল হেতু দি আছে 3 গুণ হয় এতিয়া প্ৰথম কথা মূল দুটাৰ যোগফল উলিওৱা আলফা প্লাস মূল দুটাৰ যোগফল মানে এটা মূল আলফা আনটো 3 আলফা আৰু নিয়ম মতে মূল দুটাৰ যোগফল কিমান হ'ব -b/a তো 4 আলফা = -b/a হল এটো পালো আৰু এটা বস্তু কৰিব পাৰিবা ইয়াত মূল দুটা পূৰণফল উলিওৱা কিমান হ'ব তেতিয়া c/a হল এতিয়া কি হ'ব 3 আলফা স্কয়াৰ = c/a হৈ গল এটা দুইটাৰ পৰা তুমি কি উলিয়াবা চোৱা ইয়াত কি আছে b স্কয়াৰ = 3ac b আৰু ac আছে ন আমি কি উলিয়াম চোৱা আমি এটা টেকনিক কৰিম ইয়াৰ পৰা তুমি আলফাৰ ভ্যালুটো উলিয়াই দিয়া এই 4 টো ইয়াত তলত গুচি যাব -b/4a ঠিক আছে আলফাৰ ভ্যালু উলিয়ালো তেতিয়া কি হয় এই 4 টো পূৰণ হৈ আছে ইয়াত তলত গুচি যাব এই আলফাৰ ভ্যালুটো নি তুমি ইয়াতে পুট কৰি দিয়া কি হ'ব তেতিয়া 3 ইনটু আলফা স্কয়াৰ মানে এটো স্কয়াৰ হৈ যাব আলফাৰ ভ্যালুটো = c/a তো এটো কৰিলে কিমান হ'ব 3 - b হোল স্কয়াৰ প্লাস b একে b স্কয়াৰ হ'ব তলত 4 স্কয়াৰ হৈ যাব 16 a স্কয়াৰ = c/a এতিয়া চোৱা কিবা কিবি কাটা যাব a ৰে a স্কয়াৰ কাটি দিব পাৰা a থাকিব নহয় নে তাৰছত a2 আৰু a2 পূৰণ হ'ব 16ac
ইকুৱেল টু এফালে একো নাই 3b স্কোৱাৰ আছে তো এটা ক'ত মিলি আছে চোৱা b স্কোৱাৰ 3b স্কোৱাৰ ইকুৱেল টু 16ac চোৱা এইটো 3b স্কোৱাৰ ইকুৱেল টু 16ac অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে তো এনেকুৱা প্ৰশ্ন অকমান ক্ৰিটিকেল টাইপৰ প্ৰশ্ন এক্সামত কিন্তু আহিব পাৰে চাই যাবা নেক্সট কুৱেশ্যনত যাওঁ Next question কি কৈছে for the quadratic equation x square minus 2x plus 1 equal to 0 the value of x square plus 1 by x square কিমান হয় কি কৰিবা একো কৰিব নালাগে ঠিক আছে এটা একেবাৰে ইজি কি কৰিব লাগে আমি চোৱা ইয়াৰ পৰা তুমি x ৰ ভ্যালুটো উলিয়াই লোৱা quadratic equation টো সলভ কৰা x ৰ ভ্যালুটো উলিয়াই লোৱা সেই x ৰ ভ্যালুটো নি ইয়াত পুট কৰি দিয়া হৈ যাব আৰামছে ওলাই যাব ঠিক আছে নিজে কৰিবা এটো নেক্সট প্ৰশ্নটো চোৱা কি শৰ্তত ax square plus 5x plus 7 এটা দ্বিঘাত সমীকৰণ হ'ব কোৱাড্ৰেটিক পলিনোমিয়েল কেতিয়া হ'ব যেতিয়া এই যোনটো আমাক দিয়া আছে এই a টো এটো 0 হ'ব না হ'ব ঠিক আছে 0 হলে এই গুটেটো 0 হৈ যাব তেতিয়া দ্বিঘাত সমীকৰণে নহয় তো 0 হ'ব না অপচন ডি শূন্যতকৈ সৰু হ'ব পাৰে নেক্সট প্ৰশ্ন if the difference of root of the quadratic equation x square minus bx plus c is 1 then which of the following is correct এই ইকুৱেশ্যনটোৰ মূল দুটাৰ ডিফাৰেন্সটো 1 বুলি কৈছে তো আমি কি কৰিম চোৱা মই যদি এটা মূল আলফা ধৰো ডিফাৰেন্স 1 হয় তো আনটো কি হ'ব এক বেছি হ'ব বা এক সৰু হ'ব আলফা প্লাস 1 এটা আলফা ধৰিলে এটা আলফা প্লাস 1 হ'ব দুইটাৰ পাৰ্থক্য 1 ঠিক আছে এটা আমাক আমি এই ইকুৱেশ্যনটো সাপেক্ষে উলিয়াম ঠিক আছে যদি মূল দুটাৰ যোগফল কৰা কি হ'ব ফৰ্মুলা মতে -b/a অৰ্থাৎ মাইনাস x ৰ লগত -b আছে হৈ গল মানে x ৰ লগত যেটো আছে আমি মাইনাস হেতু লিখো a মানে হল x ৰ লগত 1 আছে তো ইয়াৰ পৰা পালো 2α + 1 β হল আৰু কি কৰিব পাৰিম মূল দুটা পূৰণ কৰিব পাৰিম α + 1 তেতিয়া কি হয় ফৰ্মুলা মতে c/a c আছে ইয়াত c a মানে হল ইয়াত 1 তো এটো পূৰণ কৰিলে α² + α = c হল ইয়াৰ পৰা তুমি আলফাৰ ভ্যালুটো উলিয়াব পাৰা ইয়াৰ পৰা 2α = b - 1 α = b - 1/2 তো আলফাৰ ভ্যালুটো পালো ঠিক আছে এটো নি পেলা আমি ইয়াত পুট কৰিব লাগিব কি কৰিম আমি তেতিয়া b - 1 whole square by 2 2 square হ'ব ন b - 1/2 হ'ব ন plus b - 1/2 তো এটো যদি মই কৰো কি হ'ব ভালকে চাবা 4/b square minus 2b plus 1 মই ডাইৰেক্ট কৰিছো 2/b - 1 এটো কৰিলে 4/b square minus 2b plus 1 এটো তো মই 4 বনাই দিম দুইটা এলসিএম 4 হয় তো ইয়াত যদি মই 4 বনাও ওপৰত তলত 2 ৰে পূৰণ কৰিব লাগিব ওপৰতো 2 ৰে পূৰণ কৰিব লাগিব অৰ্থাৎ প্লাস 2b - 2 এতিয়া কিবা কিবি কাটা যাব নেকি চাও -2b plus 2b কাটা যাব ঠিক আছে তো তাৰ পিছত কি হ'ব কাবে বুজি নাপালে অকমান আকো ভালকে চাবা তাৰপিছত চোৱা ওপৰত থাকিব b square plus 1 minus 2 অৰ্থাৎ b square minus 1 by 4 equal to c b square minus 1 equal to 4c তো 4c তো এফালে লৈ আনিলে b square minus 4c minus 1 b square minus 4c minus 1 option a is the right answer ঠিক আছে নেক্সট প্ৰশ্নত যাও আমাক এটা গ্ৰাফ দিয়া আছে ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কনসেপ্ট থাকা প্ৰশ্ন এক্সামত আহিব আমাৰ কোৱেশ্চন বেংকত এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে ইংলিশ মিডিয়ামৰ প্ৰশ্নটো মই লগোৱা নাই আৰু জাস্ট মই তোমালোকক দেখাই দিছো চোৱা এই এটা গ্ৰাফ দিয়া আছে এই গ্ৰাফটোৰ কাৰণে ডি মানে ডিসক্ৰিমিনেন্ট ঠিক আছে ভেদ নিৰূপক যোনটো হেতু কি হ'ব হদিছে আমি যদি গ্ৰাফটো ভালকে লক্ষ্য কৰো এই গ্ৰাফটো কিহৰ হয় প্ৰথম কথা এই গ্ৰাফটো কোৱাড্ৰেটিক পলিনোমিয়েলৰ হয় আমি কেনে গম পালো গ্ৰাফটো এনেকুৱা থাকে বা এনেকুৱা থাকে ইউ শেপৰ যেটা থাকে তেতিয়া কোৱাড্ৰেটিক হয় আৰু x অক্ষত যেটা বিন্দুত কাটে সীমান্তা তাৰ মূল থাকে x ৰ ভ্যালু সীমান্তা ওলাই আমি ইয়াত দেখিছো x অক্ষত জাস্ট টাচ কৰিছে x ক জাস্ট এটা পইণ্টত টাচ কৰি গৈছে তো ইয়াৰ এটাই আছে মূল এটাই আছে মানে কি
এইটো কোৱাড্ৰেটিক পলিনমিয়েল হয় মূল এটাই আছে অৰ্থাৎ ইয়াৰ দুইটা মূল সমান হয় ঠিক আছে ইয়াৰ দুইটা মূল কি হয় ইকুৱেল হয় দুইটা মূল ইকুৱেল হলে b স্কয়াৰ - 4ac এটো কি হয় এটো মানে d হয় ডিসক্রিমিনেন্ট এটো ভ্যালু 0 হয় 0 হলে দুইটা মূল সমান অপশন বি ইজ দা রাইট আনসার ঠিক আছে নেক্সট প্রশ্নত যাও নেক্সট কোয়েশ্চনত যাও কি কৈছে যদি এটা ৰুট এটা আমাক ইকুৱেচন দিয়া আছে সেই ইকুৱেচনটো যদি এটা মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হয় তেন্তে কে কি হ'ব এটা আনটোৰ প্ৰতিক্ৰম হলে কি হয় এটা আলফা হয় এটা 1/আলফা হয় তো 1 হ'ব পূৰণফল আৰু মূল দুটা পূৰণফলৰ ফৰ্মুলা কি আছিল c/a অৰ্থাৎ কনস্ট্যান্ট বাই 4 তো ইয়াৰ পৰা k - 4 = 4 k এর ভ্যালু পাবা 8 ঠিক আছে এটো একেবাৰে ইজি প্ৰশ্ন নেক্সট প্ৰশ্ন যাও the roots of the equation are equal then আমাক এটা ইকুৱেচন দিয়া আছে এই ইকুৱেচনটোৰ মূল দুটা সমান হয় মূল দুটা সমান হলে কি হয় b স্কয়াৰ - 4ac 0 হয় b স্কয়াৰ মানে ইয়াত কিমান হ'ব x ৰ লগত c - a আছে -4 a মানে হল x স্কয়াৰ লগত থাকাটো c মানে হল কনস্ট্যান্টটো এই গুটেটো 0 হ'ব এটা গুটেটো তুমি ভাঙিব লাগিব c স্কয়াৰ - 2ac + a স্কয়াৰ মাইনাস 4 টো আমি এক্সট্ৰাকে ৰাখো এটা সব b ৰে প্ৰথম a - b কৰা কি হ'ব ab b আৰু b পূৰণ কৰিলে -b স্কয়াৰ মাইনাস ac -c আৰু -b পূৰণ কৰিলে - bc হল এটা ভাঙি দিয়া plus a square minus 4ab plus minus minus plus b square minus minus ইয়াতো 4 আহিব minus minus plus 4ac minus 4bc equal to 0 ঠিক আছে এটা কিবা কাটা কুটা যাব নেকি চাব লাগিব আমি যদি চাও c square minus 2ac plus a square minus 4ab 4ac minus 4bc আমি যদি চাও আমি ইয়াৰ পৰা কিবা উলিয়াব পাৰি নেকি চাব লাগিব আমি ঠিক আছে প্ৰথম কথা -2ac আছে ইয়াতে +4ac আছে তো মাইনাস আৰু +4 মাইনাস তো এটো আমি এনেকে হৈ যাব তেতিয়া চোৱা c স্কয়াৰ +4 - 2 তো +2ac a স্কয়াৰ ঠিক আছে এটো এটা পাই গলো তাৰ পিছত মাইনাস কি আছে চোৱা b স্কয়াৰ plus 4b square minus 4ab minus 4bc হৈ গল ইয়াৰ পৰা মই যদি কৰো a plus c whole square plus এই গুটেইটোৰ পৰা তুমি b এটা কমন লব পাৰ কি কমন লব পাৰ 4b কমন লব পাৰ তেতিয়া ইয়াতে থাকিব b minus ইয়াতে থাকিব a হল আৰু ইয়াতে থাকিব -c এটো ইকুৱেল টু 0 পালা ঠিক আছে তাৰ পিছত তুমি আৰু ভাঙিব লাগিব ভাঙি পেলাই অপচনটো ওলাব ঠিক আছে আমাৰ ভিডিও লিংকটো দীঘল হৈ যাব এই কোৱেশ্চনটো মই এক্সট্ৰাকে ক্লাছত মই এক্সট্ৰাকে কৰাই দিম ঠিক আছে এই কোৱেশ্চনটো মই কৰাই দিম কাৰণ অলৰেডি ভিডিও লিংকটো আমাৰ দীঘল হৈ যাব এটো এই কোৱেশ্চনটো মই এক্সট্ৰাকে নেক্সট ক্লাছটো যেতিয়া ষ্টাৰ্ট হ'ব তোমালোকক এটো মই লাইভ ক্লাছত কৰাই দিম নেক্সট কোৱেশ্চনটো চাও যদি 3x square minus 2x plus p equal to 0 এটা ভেদ নিৰূপক 16 হয় তেন্তে p এর মান কিমান হ'ব 16 হয় তো b square minus 4ac 16 তো p ভ্যালুটো উলিয়াই দিবা কোৱেশ্চনটো সলভ কৰি নেক্সট কোৱেশ্চনত যাও আমি নেক্সট দুটামান কোৱেশ্চন থাকিলে এটা দুটা তাৰপিছত তিনটা চাৰিটা কোৱেশ্চন থাকিলে এই কোৱেশ্চন কেটা অলৰেডি আমাৰ ভিডিও লিংকটো যেটো দীঘল হৈ গল এই কোৱেশ্চন কেটা তোমালোকে আমাৰ পিডিএফ টো মই দি দিম ক্লাছ নোটছত একেটা তোমালোকে নিজে কৰি লবা